হাতী মাৰি গুৰুকাত ভৰাই যুগলৈ ৰাখিলে খ্যাতি কুটৰ কি ব্ৰাহ্মণ খব ৰাজসভাত থাকিল মুখ থাকি কুটৰ কি ব্ৰাহ্মণ খব ৰাজসভাত থাকিল মুখ থাকি ৰাতিপুৱা সঁচাকৈয়ে এটা মলাত চূণৰ এটা হাতী আঁকি যেতিয়া লৈছে ৰজাক আগতেই খবৰ দিলে ব্ৰাহ্মণবিলাকে মহাৰাজ বিশ্বাস নকৰিব হাতী এতিয়াও কল খাই আছে আপুনি সোধক হাতীটো বধ কৰিছেনে মহাৰাজে সুধিলে কি হ'ল ৰাতি বধ হ'ল নে বোলে মহাৰাজে দিয়া অস্ত্ৰ দি বধ কৰিল ব্ৰাহ্মণবিলাকে ইটো সিটোক চাই মহাৰাজেও ইয়াৰ লগত সংযোগ আছে কি অস্ত্ৰ দিছে এনেকৈ কি বধ কৰিলে মহাৰাজে কি শুনো বোলে অস্ত্ৰ মই দিয়াটো হয় বোলে বধ কেতিয়া হ'ল বোলে মাজৰাতি বোলে ভুৰুকাত সোমাল কেতিয়া বোলে যেতিয়া কুকুৰাই ডাক দিয়ে তেতিয়া মই ভুৰুকাত ভৰালো চাব পাৰোঁ নেকি মহাৰাজে চাব নালাগে মই দেখুৱাম এইবুলি তেওঁ একফালৰ পৰা কৈ গ'ল নমো নাৰায়ণ সংসাৰ কাৰণ ৰাম নিৰঞ্জন পাতক ভঞ্জন ব্ৰাহ্মণবিলাক হতভম্ব হ'ল ক'লে মহাৰাজ আপুনি এওঁৰ পক্ষ লৈছে পক্ষ মই যুক্তি আৰু বিচাৰ কৰি যিটো দেখিলোঁ শংকৰদেৱ শুদ্ধ সত্যৰ বাটত আছে এওঁ জ্ঞানলব্ধ পুৰুষ জ্যোতিষ্মান পুৰুষ মোৰ ৰাজ্যত আৰু কোনো ব্ৰাহ্মণ থাকিব নালাগে মই বিদায় দিম ব্ৰাহ্মণবিলাকৰ হায়ৈ গৈ লাগি গ'ল ক'ত যাম কি কৰিম সতী সন্ততি মই ক'ত থম আমি মহাপুৰুষ কৃপালু গুৰুজনাই ৰজালৈ চাই ক'লে মহাৰাজ আপুনি ব্ৰাহ্মণৰ ধৰ্মটোহে নলয় প্ৰজাকটো আপুনি বেয়া নাপায় নৰনাৰায়ণৰ বুকুখন চিৰিংকৈ উঠি উজনিৰ পৰা নামনিলৈ যিজনক খেদিছে যাৰ মৃত্যু লাগে বুলি ভাবিছে সেইজনৰ হৃদয়ত ইমান দয়া মই কিন্তু ব্ৰাহ্মণক মোৰ ৰাজ্যৰ পৰা উলিয়াই দিম তেওঁহে আকৌ কৈছে প্ৰজা হিচাপে ৰাখক তেতিয়া ব্ৰাহ্মণবিলাকে ৰজাক ক'লে মহাৰাজ আপুনিও তেওঁৰ পক্ষ ল'লে তেওঁ যে বৃন্দাবন মথুৰা হৰিদ্বাৰ এইবিলাকৰ কথা কয় তেওঁ পাৰিব নেকি এইবিলাক দেখুৱাব আপুনি এইবিলাকক বিশ্বাস নকৰিব সুধিলে ৰজাই নৰনাৰায়ণে যে বৃন্দাবন লীলা মথুৰা লীলা এইবিলাক দেখুৱাব পাৰিবনে মহাৰাজে চাম বুলি ক'লে পাৰিম ব্ৰাহ্মণবিলাক ক'লে মহাৰাজ কায়স্থৰ কথাত বিশ্বাস নকৰিব সাংঘাতিক আপোনাৰ মাটি দি বনাই দিব শিলে দি বনাই দিব কৃপালু গুৰুজনাই ক'লে মহাৰাজ তেনে কাম মই নকৰোঁ আপুনি গলত যেনেকৈ বস্ত্ৰ লৈ আছে মই বস্ত্ৰতে দেখুৱাই দিম ব্ৰাহ্মণ হতভম্ব ৰজাও হতভম্ব ৰজাই বোলে কি লাগিব বোলে বেলেগ দিব নালাগে সূতা দিলেই হ'ল সূতা দিলে তাঁতি কুচিত বাতি কাঢ়িলে তাঁতি কুচিত বাতি কাঢ়িলে দীঘে চকুৰি হাত একুৰি ভকতৰ নিৰলস কৰ্ম পস্থে তিনি কুৰি হাত একুৰি ভকতৰ নিৰলস চেষ্টা পস্থে তিনি কুৰি হাত এবছৰত পূৰ্ণ হ'ল বৃন্দাবনী বস্ত্ৰৰ এবছৰত পূৰ্ণ হ'ল বৃন্দাবনী বস্ত্ৰৰ উৎফুল্লিত নৰ নাৰায়ণ লীলা দেখি বৃন্দাবনৰ উৎফুল্লিত নৰ নাৰায়ণ লীলা দেখি বৃন্দাবনৰ উজ্জ্বলিত ৰাজসভা ভকতৰ জয়গান উজ্জ্বলিত ৰাজসভা ভকতৰ জয়গান শংকৰ গুৰুক ৰাজসভা ৰাজসী সন্মান এইজন কৃপালু গুৰু শংকৰে যেতিয়ালৈ আমি গুৰুজনাৰ মহত্ব নাজানিম গুৰুজনাৰ সৰল মানুহৰ সংখ্যা কমিব সেইকাৰণে মহাপুৰুষ মাধৱদেৱে কৈ থৈ গ'ল জগজন বন্দনা দৈৱকী নন্দনা জয় মাৰল কংস জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকিৰি অংশ এইজন সেইজন আমাৰ বহু মানুহে শংকৰদেৱৰ ওপৰত অধ্যয়ন নাই
আৰু ক'লেই কয় আমি শংকৰীয়া নহওঁ। শংকৰ কোন? শংকৰ সেইজন যাক তুমি কৃষ্ণ বুলি কোৱা, সেইজন কৃষ্ণ। কৃষ্ণ একদেৱ দুখহাৰী, কাল মায়াদিৰ অধিকাৰী। কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহিয়াৰ, সৃষ্টি স্থিতি অন্তকাৰী দেৱ। তান্ত বিনে আন নাহি কেৱ, জানিবা বিষ্ণুহে সমস্ত জগতে হাত। তেতিয়াহ'লে দেৱতাবিলাক পলস। এই পলসবিলাকক আমি চিন্তা কৰিব নালাগে। ইয়াতো এই নিমিত্তে আনি কৈছে যে আন নুপুজে ভক্তক মান্য নকৰে প্ৰাণী, একে প্ৰতি মাত্ৰ মাত্ৰ কৰে আৰাধে হৰি। সেইজন জানিবা প্ৰাকৃত ভকত, আৰুঢ় হৈ আছে তেওঁ ভক্তিৰ পথ। অন্যক নুপুজে, এজনকে পূজে। সেই এজনজনক কিন্তু কৰবাৰ মূৰ্তি এটা, এওঁ ক্ৰমে এই বাটত গৈ আছে। তাৰো সংস্কাৰ এদিন হ'ব। তেতিয়াহ'লে অব্যক্তক বুজাটো সাধাৰণ কথা নহয়। কৃপালু গুৰু শংকৰদেৱে সেইকাৰণে লীলা মাধুৰী দি আমাক বুজালে। লীলা মাধুৰী যিসকলে বুজি পাইছে তেওঁলোকৰ কাৰণে বেণু মাধুৰী দিছে। বেণু মানে বাঁহী। সোণৰ বাঁহীটো যেনেকৈ জ্বৰ, বাঁহৰ বাঁহীটো যেনেকৈ জ্বৰ, আমাৰ নৰদেহটো আচলতে জ্বৰ বংশী। তুমিহে চৈতন্য সনাতন, তেওঁ এই বাঁহীটো বজাই আছে। এইটো হ'ল পৰম দুৰ্বোধ্য আত্মতত্ত্ব। সেই বাঁহীটোৰ যেনেকৈ 9টা ফুটা, আমাৰ এই দেহ বাঁহীটোৰো 9টা ফুটা। এই 9টা ফুটাত 9টা দুৱৰী, তাৰে মাজে বহি আছে পূৰ্ণানন্দ হৰি। এই গভীৰতমখিনি জানিলে আমি জানিম আমাৰ প্ৰত্যেকৰে হৃদয়ে হৃদয়ে হৰি আছে। প্ৰাণতম পৰম প্ৰিয় এইজন আমাৰ তাত আছে। অয় অনুক্ৰমে উত্তম হৈবে কখি ওজন, একমতে নহে জানা নিন্দাৰ অভাজন। আমি নিন্দা কৰিব নালাগে। যদি কৃষ্ণৰ সেই মূৰ্তিটোৰ ওচৰতো যদি কৰিছে, তেওঁ আধুৰ হৈ আছে, তেওঁ গৈ আছে বাটত। সাধু সংগত থাকোঁতে থাকোঁতে তেওঁ নিৰ্গুণক চিনি পাব। আৰু নিৰ্গুণক তেতিয়া ৰতি হ'ব, মতি হ'ব, গতি হ'ব, প্ৰাপ্তি হ'ব। ত্ৰিবিধ ভকতিয়ে সি কহিল নিপতি, তাসম্বাৰ চিহ্ন আৰু শুনিয় প্ৰতি। শুনা সাৱধানে আবে ইচ্ছাকু নন্দন, পহু আৰু মহাভাগৱতৰ লক্ষণ। কৃষ্ণকেহে চিন্তে যিটো অন্নবাঞ্চে বিষয়, দেখোঁতে বিষ্ণুৰ মায়া জগত নিশ্চয়। এই বিষ্ণুৰ মায়াত আমি সমস্তখিনি আহিছোঁ। আমি এই বিষ্ণুৰ মায়াটোক আমি জানিব লাগিব, বুজিব লাগিব। নকৰে আক্ৰোশ দেশ কিঞ্চিত মনত, সেইজন জানিবা উত্তম ভাগৱত। জনম মৰণ ক্ষুধা তৃষ্ণা ভয় মৰ্ম, দেহ প্ৰাণ বুদ্ধি মন ইন্দ্ৰিয়ৰ ধৰ্ম। এই প্ৰাণ, দেহ, বুদ্ধি, মন এইবিলাক ইন্দ্ৰিয়ৰ ধৰ্ম। এই ইন্দ্ৰিয়বিলাকে ক্ষুধা তৃষ্ণা এইবিলাক আমাৰ জনম মৰণৰ এইবিলাক আনে। কিন্তু জানিব লাগিব আমি যে এই মহাসত্যৰ বাটত যাবলৈ হ'লে আমি বিমোহিত হ'ব নালাগে। চিত্ত কদাচিত আমি এই মহাসত্য উপলব্ধি কৰিবলৈ আমাক কৈছে ঈশ্বৰৰ ধ্যান মাত্ৰ কৰন্ত সাক্ষাৎ। সেইজন ঈশ্বৰক তুমি ধ্যান কৰা। কাৰণ সাধন ভজন গুৰু ভক্তি এছাড়া নাই জীবের মুক্তি। তুমি সাধনা লব্ধ হোৱা, জানিবা নিপতি সিও উত্তম ভকত। তেতিয়াহ'লে মই উত্তমৰ অৱস্থালৈ যাবলৈ হ'লে মই নিয়ম নীতি আচাৰ বিচাৰ আস্থা কাষ্ঠা প্ৰণালী প্ৰৱৰ্তন কৰিব লাগিব। অকল নিয়ম নীতিতেই থাকিলেই নহ'ব।
এই দেহটোৰ কাৰণে খাদ্যৰ বিচাৰটো মই কৰিব লাগে। অকণমান চিন্তা কৰি চাব লাগিব, হৰিণে পানী হুপি খায়, ছাগলীয়ে পানী হুপি খায়, হাতীয়ে পানী হুপি খায়, আমিও মানুহে পানী হুপি খাওঁ। তেতিয়াহ'লে আমাৰ খাদ্যৰ বিচাৰ কৰিব সহজ হ'ব। কাৰণ অন্নই মূল, অন্ন ব্ৰহ্ম। আমি যেনেকৈ জীৱ ব্ৰহ্ম, ভগৱন্ত তেনেকৈ পৰম ব্ৰহ্ম। আৰু আমাৰ মুখৰ পৰা ভগৱন্তক পাবলৈ ব্যৱহাৰ কৰোঁ শব্দ ব্ৰহ্ম। আৰু এই মানৱ যন্ত্ৰটো ৰক্ষা কৰে অন্ন ব্ৰহ্ম। বোলে অন্ন ব্ৰহ্ম, অন্ন ব্ৰহ্ম, অন্ন ব্ৰহ্ম। আর অন্ন ব্ৰহ্মই কৰি আছে জগত উদ্ধাৰ। অন্নৰ পৰা মেদ হয়, মাংস হয়, মজ্জা হয়, শুক্ৰ হয়, বংশ বিস্তাৰ হয়। তেতিয়াহ'লে অন্নৰ যদি আমি ঠিকমতে ব্যৱহাৰ নকৰোঁ, আমি ভিতৰলৈ যাব নোৱাৰোঁ। সত্য শুদ্ধ সনাতন আমি জানিব নোৱাৰিম। হৃদয় আকাশত থকা চৈতন্য আদিত্য উপলব্ধি কৰিব নোৱাৰিম। তেতিয়াহ'লে আমি কোন বাটেৰে যাম? আমাকতো গুৰুজনাই সুন্দৰভাৱে দিলে, শৰণ দিলে, ভজন দিলে। আমি ভজন ল'বলৈ বহু মানুহে আগবাঢ়ি নাহোঁ। আগবাঢ়ি আহিব লাগিব, জানিব লাগিব। আই একে মাধৱতে মাত্ৰ কৰিলে আশ্ৰয়, কাম্য কৰ্ম বাসনাকতে দিলে হৃদয়। হৰিৰ চৰণ মানে নচাৰে সতত, সেইজন জানিবা উত্তম ভাগৱত। কৰ্মৰ বাসনাত লব্ধ কৰ্মবিলাকক বাদ দিব লাগে। সংসাৰত কৰ্ম আছে, অকৰ্ম আছে, বিকৰ্ম আছে। আজি আপোনালোকে এখন ঘৰ এৰি থৈ আহিছে, যিটো দেহ লৈ আহিছে তাতো সত ৰজ তম তিনিটা গুণ লৈ আহিছে। ৰজগুণ আৰু তমগুণক শান্ত কৰি সতগুণেদি আহিছে। তেতিয়াহ'লে ঈশ্বৰৰ অৰ্থে যি কাম কৰে তাৰ নাম কৰ্ম। আমি দহনখে আজৰি থকাবিলাক আচলতে অকৰ্ম। অকৰ্মকে মই কৰ্মলৈ ৰূপান্তৰিত কৰিব পাৰোঁ যদি ভকতৰ সেৱাত মই সেই কৰ্মখিনি কৰোঁ। আমাৰ আটা পুৰুষসকলে সেইকাৰণে নৈবেদ্যৰ কাৰণে চাউল থৈ দিছিল, ভিখাৰীৰ কাৰণে বেলেগকৈ থৈ দিছিল। ৰন্ধন কৰিলে বাটলৈ ওলাই গৈ ৰখি থাকিছিল, বোলে আই কিয়? বোলে ৰন্ধা বঢ়া হৈছে, বোলে কাৰোবাক দি পেলাই গৃহস্থক খুৱাওঁ। এই অনুভূতিবিলাক এতিয়া নোহোৱা হৈ গ'ল। মানুহৰ প্ৰতি প্ৰেম নোহোৱা হৈ গ'ল। কাৰণ আমিবিলাকে ভগৱন্তক উপলব্ধি নকৰোঁ, ভগৱন্তক দেখা বস্তু নহয়। ই অব্যক্ত, নিৰাকাৰ নিৰঞ্জন হৰি। তেওঁ ব্ৰহ্ম। সকলোৰে হৃদয়ত থাকি মই যেতিয়ালৈ মোক অনুভৱ নকৰোঁ, মই মোক নাজানিম। এইটো কীৰ্তনত গুৰুজনাই ক'লে, সমস্ত ভূতৰে তুমিহে আত্মা, হৃদয়ে পৰম গুৰু, তথাপি সেৱা অনুহাৰে কৃপা কৰা যেন কল্পতৰু। সকলোৰে তাত ধৰি আছে, কিন্তু সেৱা অনুসাৰেহে আমি ফল পাম। কেনে ফল পাম? সন্তৰ সংগত সদা হৰিক সেৱয়, জানিবা নিপতি সেই জন মহাশয়। কাম্য কৰ্ম দেশসমূহ হৰিকৰহি, ভূয়া ফুৰে নিতান্তে কৃষ্ণত দিয়া। সাধুৰ সংগ, সাধু সংগ অনুসৰা, শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখণ্ড আছা। সাধুৰ সংগত এই দেহটো লৈ ফুৰাব দিছে। তাৰমানে ইদম শৰীৰম পৰ প্ৰকাৰৰ্থম, এই শৰীৰটো পৰৰ উপকাৰৰ কাৰণে দিছে ভগৱন্ত। এডাল বৃক্ষই দুই পাত হোৱাৰ পৰা নিৰন্তৰ সেৱা কৰি আছে, আৰু তেওঁলোকৰ সেৱাত আমি বাচি আছো। আমি এনে কি সেৱা কৰিম?
কৃপালুগুৰু শংকৰদেৱে তীৰ্থ ভ্ৰমণত যাওঁতে এটা গছৰ পুলি পুতিব খোজোতে ব্ৰাহ্মণবিলাকে আহি কৈছিল বোলে 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ মন্থন কৰি ভাগৱত লিখিব জানে, অসমত ইমান বৃক্ষ আছে আৰু বৃক্ষ কিয় পুতিব লাগে? গুৰুজনাই বোলে এক বৃক্ষ 10 পুত্ৰ সমান। 10টা সন্তান থাকিলেও বেমাৰত মৰিব পাৰে, দূৰণিত থাকিব পাৰে, মোক জীয়াই থকাৰ সময় দিব নোৱাৰিব পাৰে, বৃক্ষডালে কিন্তু দিব। তেতিয়াহ'লে গুৰুজনাৰ চিন্তা তেতিয়াই 550 বছৰ আগতে। অসম চৰকাৰেও কেতিয়াবা কেতিয়াবা ক'ৰবাত লিখি দিছিল, আজিকালি নিদিয়ে। তেতিয়াহ'লে মহাপুৰুষ শংকৰদেৱে কি চিন্তাৰে কৰিছে? আজি অৱশ্যে বৃক্ষৰোপণটো চৰকাৰেও কৰে, ৰাইজেও কৰে, আপোনালোকে দেখিছে। কিন্তু এই আদৰ্শটো কোনে দিলে? এইটোৱে ডাঙৰ কথা। সেইজন জগজন বন্দন তেওঁ আমাক মানুহৰ কাৰণে দি থৈ গ'ল, তোমালোক জীয়াই থাকিব লাগিলে বৃক্ষ থাকিব লাগিব। হৰি কথাতে জীয়াই নতনে দে মন, কৈলো ভকতৰ ৰাজা যেন প্ৰৱৰ্তন। কুল কৰ্ম বৰ্ণাশ্ৰময় আদি ধৰ্ম যত, উত্তম বুলিয়া গৰ্ব নোপোজে দেহ। ইয়াত কুলৰ বিচাৰ নাই, নহ জানা আমি 4 জাতি, 4 আশ্ৰমী নহ আতি, নহ ধৰ্মশীল দান ব্ৰত তীৰ্থগামী, কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভৰ্তা পদ কমলৰ, দাসৰ দাসৰ তান দাস ভৈলো আমি। কাৰণ জন্মান্তে শূদ্ৰ, জন্ম পাওঁতে আমি সকলো শূদ্ৰ। শূদ্ৰ মানে অজ্ঞান। সংস্কাৰে ভৱে দ্বিজ, সংস্কাৰ হ'লে আমাৰ দ্বিতীয় জন্ম হয়। কৃপালুগুৰু শংকৰদেৱে 12 বছৰত আমাক শৰণলৈ আহিব দিছে। তাৰে আগত গুৰু পৰিচয় হ'বলৈ কৈছে। ব্ৰাহ্মণৰ ল'ৰাটোক লগুণদানী কৰিলে 12 বছৰত কৰে, তেতিয়াহ'লে দ্বিতীয় জন্ম। বেদ পাঠে ভৱে বিপ্ৰ, জ্ঞান লাভ কৰিব পাৰিলে বিপ্ৰ হয়। স্বয়ং ভগৱন্ত আৰু বিপ্ৰ দামোদৰে দুইজনে কিন্তু সান্দীপনী মুনিৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছিল। আৰু এদিন শিক্ষা গ্ৰহণ শেষ হোৱাৰ পিছত কৃষ্ণই দ্বাৰকালৈ গ'ল আৰু বিপ্ৰ দামোদৰে নিজৰ গাঁৱলৈ অহাত সকলেও ক'লে, একেবাৰে বিদ্যা বুদ্ধি লৈ আহিছা আৰু কেতিয়াবা তুমি বৈৰাগী হৈ যাবা, একেবাৰে বিয়া কৰাই লোৱা। তেওঁ বিয়াও কৰাই ল'লে। কিন্তু আচৰিত কথা, ৰাতিপুৱাই ওলাই যায়, গধূলি আহিলে হাতত একো নাই। আইগৰাকীয়ে কয়, সন্তানকেইটাই পানী খুৱাই ৰাখিছোঁ, তুমিনো একোৱে নোপোৱা নে? বোলে নিদিলে কৰিম কি? কিয় নিদিয়ে? তুমি কি কৰা? বোলে বেদালাপ কৰোঁ। বেদালাপ কৰাৰ বা মোক যিদিনা বিয়া কৰাই আনিছিলা, প্ৰথম ৰাতিটো তুমি কৈছিলা তুমি বোলে কোনোবাৰ তাতে শিক্ষা গ্ৰহণ কৰিছিলা। শিক্ষা মই পাহৰিয়ে কৈছোঁ নহয় গোটেইবিলাক। সান্দীপনী মুনিহে, ঠিকে তোমাৰ মনত পৰিছে। সান্দীপনী মুনিৰ তাত তুমি কাৰোবাৰ লগত সখী হৈছিলা নেকি? সখী কাৰ লগত? সখী সখী হৈছোঁ হেৰি কৃষ্ণৰ লগত। কৃষ্ণ কিন্তু জগতৰ হৰি, দিনটোৰ ভিতৰত কৃষ্ণৰ নামটো কেইবাৰ ল'ব? বোলে একবাৰো নলওঁ। তুমি আৰু কি পাবা তেতিয়াহ'লে? তুমি আজি মনত কৰি দিবা, ভাল কাম কৰিলা। এতিয়াই মই কৃষ্ণৰ তাকে যাম, এনেই সৰুকৈ যাব নালাগে। ময়ো 4 ঘৰ ঘূৰোঁ। আইগৰাকীয়ে 4 ঘৰ ঘূৰি কিছু চাউল আনি বুঢ়া সান্দহ কৰি পেলাই টকলা বান্ধি দিলে। বিপ্ৰ দামোদৰ কৃষ্ণৰ ওচৰত যাওঁতে কিন্তু বাৰে বাৰে সুধিছে, বোলে সখী তুমি সাংসাৰিক হলানে? বোলে হ'লো। বোলে পা পোৱালি আহিল নে? বোলে আহিল। তোমাৰ ভাৰ্যাগৰাকী মোৰো সখীয়তীয়ে মোৰ নাম নলয়নে? একবাৰো ক'ব নোৱাৰিলে। বোলে তেওঁৰ কাৰণে তই মনত কৰি দিয়াৰ কাৰণে আহিছোঁ। এইজন কৃষ্ণই নোকোৱা কাৰণে কিন্তু আইগৰাকীয়ে দিয়া টোপোলাটো থাপ মাৰি নি একগাল খাওঁতেই লক্ষ্মী আইয়ে ক'লে, একগালতে যিমান গ'ল গ'ল, দ্বিতীয় গাল খালে মই বান্ধি হৈ যাব লাগিব। তেতিয়াহ'লে ভাবক,
ব্রাহ্মণ নহয়, অঙ্গিরা ঋষি বেশ্যার সন্তান কিন্তু ব্রাহ্মণ হয়েছে। বেদব্যাস মৎস্যগন্ধার পুত্র ব্রাহ্মণ হয়েছে, তেতিয়াহ'লে ব্ৰহ্ম জানন্তী ব্ৰাহ্মণ। কৃপালুগুৰু শংকৰদেৱে অসমীয়া জাতিটোক ব্ৰাহ্মণৰ শাৰীলৈ নিব খুজিছে যে তুমি জীৱ ব্ৰহ্ম হৈ শব্দ ব্ৰহ্মৰ মৰ্মাৰ্থ যেতিয়া উপলব্ধি কৰিব পাৰিবা, তুমি কিন্তু ব্ৰাহ্মণ হ'ব পাৰিবা। আমি ব্ৰহ্মক জানিব লাগে। ব্ৰহ্ম নিৰাকাৰ, এই নিৰাকাৰ ব্ৰহ্মক মোৰ তাত আছে, হৃদয়তে প্ৰাণ প্ৰিয়তম ৰূপে তেওঁ আছে। এইজনক জানিব লাগে। সেইজনক যিজনে জানে উত্তম বুলিয়া গৰ্ব নুবুজে দেহ, সেইবিলাকে নিজৰ দেহটোক গৰ্ব নকৰে, অহংকাৰ নকৰে। কাৰণ জীৱন এখন বোৱতী নৈ, শিশু কৈশোৰ বাল্য যৌৱন বাৰ্ধক্য এই দেহৰ মাজেদি বৈ আছে। অভিমান শূন্য হুয়া হৰিক ভজয়, হৰিৰ পৰম প্ৰিয় সিজন হয়। কহিলো নিপতি যেন ভক্তৰ লক্ষণ, তা সম্বাৰ স্বভাৱ শুনিও এই ক্ষণ। হে নিমিৰাই শুনিলাইতো হৰিৰ প্ৰিয় যিজন হয়, সেইবিলাক ভক্তৰ মই লক্ষণবিলাক কম। নকৰে আপোনাকৰ বুদ্ধি ধন বিতে, সমস্ততে একে আত্মা জানে যিটো চিত্তে। সকলো লোকতে সমভাৱ নিৰূপম, চিনিবা নিপতি হিতো ভকত উত্তম। এনে ভকত পোৱা বৰ্তান বজাৰলৈ গৈ যদি কয় বোলে বাপ পইচা ঘৰত এৰি থৈ আহিব, ল'ৰাৰ ঔষধটো নিদিলেই নহয়, 50টা টকা হ'ব নেকি? আমাৰ ভকতেও নিদিয়ে। এই বাপ মোৰো পইচা অনা নাই, কিন্তু 500 টকা নোট আছে। এই উদাৰতাটো আহিব লাগে যে আমি আমাক জুখি চালেই হ'ল। এক নিমিষাৰ দে যদি ইহেৰে হৰিপদ, হৈ এতেকেহে মিলে আহি ত্ৰৈলোক্য সম্পদ। তথাপি ক্ষণাৰ্ধনেৰে কৃষ্ণৰ চৰণ, সেই মহাসাৰ জানি কৰন্ত স্মৰণ। প্ৰভু ভগৱন্তক খন্তেকৰ কাৰণে এৰিলেও স্মৰণটো নেৰে। নৱবিধ ভক্তিৰ ইয় শ্ৰেষ্ঠতম, কাৰণ শ্ৰৱণ মই কৰিব পাৰোঁ সাধুৰ সংগত, কীৰ্তনো মই কৰিব পাৰিম, কিন্তু স্মৰণ নাহিলে কেনেকৈ? মোৰ স্মৰণ আনিব লাগে। আমিবিলাকে স্মৰণ কৰিব লাগে। মই ক'ৰ পৰা আহিলোঁ, কিমান দিনৰ কাৰণে আহিলোঁ, কি লৈ আহিলোঁ, আৰু যাওঁতে মই কি লৈ যাম। আৰু এই পৰম সত্যটো যিয়ে উপলব্ধি কৰিব পাৰিছে, তেওঁ প্ৰভু ভগৱন্তৰ দুখানি অভয় চৰণ তলত কায়মন বাক্যে একান্তভাৱে সুদৃঢ় বিশ্বাসে আশ্ৰয় গ্ৰহণ কৰিব। আৰু কৃপাল গুৰুজনকে উপলব্ধি কৰিব যে আমি জীয়াই থকাৰ কাৰণে জীৱনত মানুহ হ'বলৈ তুমি বাদ দি গ'লা। তেতিয়াহ'লে গুৰুজনে আমাক জাগৰণ দিলে, অসমীয়া জাতিটোক জাগৰণ দিছে। সেইকাৰণে জাগৰণৰ গীত, চলনৰ গীত আৰু খেলনৰ গীত ইয়াত দিছে। ত্ৰৈলোক্য ঈশ্বৰ সব মহানম্ৰ ভাৱে, চিন্তে হৰি মাত্ৰ হৰি পদ আজিও নপাৱে। এতেকে জানিছে তুচ্ছ ত্ৰৈলোক্য সম্পত্তি, এই বুলি নেৰে কৃষ্ণ চৰণে ভকতি। ত্ৰৈলোক্যৰ সম্পত্তি হ'ল দয়া, ক্ষমা, মমতা, স্নেহ, কৰোণা, ধৈৰ্য, সহনশীলতা। সেই ত্ৰৈলোক্য ঈশ্বৰকহে মই বুজিব লাগে যে ত্ৰৈলোক্য ঈশ্বৰ হৰি চৈতন্য স্বৰূপ কৃষ্ণ, লক্ষ্মীকান্ত বিষ্ণু মোৰ স্বামী। তোমাক বান্ধৱ জানি, তোমাৰ আজ্ঞাক মানি, তোমাৰ সেৱাৰ অৰ্থে আমি সেৱাৰ বাবে আহিছোঁ। আমি একোটা কিংকৰ, আমি চাকৰ। কোনোবাই ইয়াতে বৰ কম দিনৰ কাৰণে আমাক পঠিয়াই দিছে। এইকেইটা দিনে আমি আৰ্জি লৈ যাব লাগে। জানিবা হিতয়াতি প্ৰধান ভকত,
হেনবা কৰিবা শংকা ধনীপতি মনত আজিত হৰি পদক বিচাৰে দেৱগণ জানিবা তথাপিতো নপাৱে দৰ্শন স্বয়ং ভগৱন্ত নিৰাকাৰ পৰম ব্ৰহ্মৰ লগত ব্ৰহ্মাদেৱ আহি কৈছিল বোলে প্ৰভু সেইখন তলত কি বোলে এইখন মৰ্ত্য বোলে মৰ্ত্যত এইবিলাক কি পোক নেকি বোলে পোক নহয় এইবিলাক মনুষ্য মনুষ্য একে লগ হৈ কি কৰে বোলে মোৰ গুণনাম লীলামালাবিলাক আলাপ কৰে প্ৰভু তেতিয়াহ'লে ময়ো যাওঁ তালৈকে মানে ব্ৰহ্মাৰ বাঞ্ছনী নৰতনু ইটো হৰি 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 ব্ৰহ্মায়ো বাঞ্ছা কৰে মানৱীতনু পাবৰ কাৰণে ইয়াৰ পৰা আৰু এটা কথা প্ৰমাণ হৈ গ'ল দেৱতাবিলাকৰ আকাৰ না ভগৱন্তই যদি নিৰাকাৰ দেৱতাবিলাকৰ নিৰাকাৰ এই যে ইন্দ্ৰ ইন্দ্ৰ বুলি কৈছে ইন্দ্ৰিয়বিলাক এই ইন্দ্ৰিয়বিলাকক আমাক অমৃত খোৱালেও ই বুজি নাপায় আমাৰ এইকাৰণে সমুদ্ৰ মন্থন কৰি অমৃত উলিয়াওঁতে ইন্দ্ৰকে আদি কৰি দেৱতাবিলাকক খোৱালে সেই ইন্দ্ৰই কিন্তু অহল্যাৰ সতীত্ব হৰণ কৰিলে আৰু এইহেন শশী ভাৰ্যা থকাৰ পিছতো আপোনাৰ এওঁৰ হিৰণ্যকশিপুৰ ভাৰ্যা এওঁকো আনকি হৰণ কৰিছিল কয়াত তেতিয়াহ'লে এই ইন্দ্ৰৰ মাজেদি আমাক ইন্দ্ৰিয়বিলাকক বুজাইছে এই ইন্দ্ৰিয়বিলাকক যেতিয়ালৈ আমি লাইনত আনিব নোৱাৰিম মানে লেকাম লগাব নোৱাৰিম আমি ধৰ্মৰ বাটেৰে যাব নোৱাৰোঁ আমি ইন্দ্ৰিয়বিলাকক পৰাজয় কৰিব লাগিব বিষয় সম্বন্ধ সুখ সহস্ৰ জন্ম পাওঁতে আমি পাইছোঁ এইবাৰো পাইছোঁ তেতিয়াহ'লে এই নৰতনুত এই ইন্দ্ৰিয়বিলাকক মই স্তিমিত কৰি যিজনে মোক হৃদয়ত আত্মাৰূপে থাকি ৰক্ষা কৰি আছে সেইজনৰ লগত মই যোগসূত্ৰ স্থাপন কৰিব লাগে মই যোগসূত্ৰ কৰিব লাগিলে প্ৰথমতে মই গুৰুক আশ্ৰয় লৈ সেই বাটেদি মই যাব লাগিব তেতিয়াহে মই ভগৱন্তক উপলব্ধি কৰিব পাৰিম কাৰণ নিৰাকাৰ পৰম ব্ৰহ্ম হৰি হৃদয়ত থকাজনকো মই উপলব্ধি কৰিব নাজানো এইকাৰণে ইয়াতে আনি কৈছে হেন কৃষ্ণ চৰণ কন্যেৰে অনুক্ষণ বৈষ্ণৱৰ অগ্ৰগণ্য জানিবা সিজন বিষয়ৰ সন্তাপ কামে চলাইবে ক অ কিমতে নেৰিবে সিটো কৃষ্ণৰ চৰণ হেনয় সংশয় যদি কৰা নৰপতি ইহাৰ উত্তৰায়াবে শুনি সম্প্ৰতি হৰি পদ সেৱা সুখ মনে মিল বিষয়ৰ তাপ যত নথাকয় ভগৱন্তৰ হৰিপদৰ সেৱা সুখত যদি কিবা কাৰণত মিলি গ'ল বিষয়ৰ সুখ আৰু তাপে তাক দিগদাৰি নকৰে এইটোৱেই পৰম সত্যৰ বাটেদি লৈ যাব যেন চন্দ্ৰ উদয়ে সূৰ্যৰ উচে তাপ ভক্তৰ নহয়তেন বিষয় সন্তাপ ৰাজা যেন আবে তা সম্ভাৰ বিষয় লাপ পাপ জানি সাৰো বিষয়ৰ আলাপবিলাকে আমাক পাপৰ ফালে লৈ যাব
সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ক'লে বিষয় সম্বন্ধ সুখ সমস্ত জনিতে পায়, হৰি সেৱা একো স্থানে নাই। হৰিৰ সেৱাৰ যোগ্য কেৱলে মনুষ্য তনু, জানি ফুৰা হৰি গুণ গায়। এই হৰি গুণ গাবলৈ মই মোক শুদ্ধ সত্যৰ বাটত লৈ যাব পাৰিব লাগিব। আৰু এই শুদ্ধ সত্যৰ বাটটোৱে হ'ল সাধু সংগ। আমাক ইয়াতো ক'লে অ লয়া মহা সাধু সংগ সদা শুদ্ধভাৱে, সুখে দুখে মুখে হৰি নাম মাত্ৰ গাৱে, লক্ষণ যতে কৰিও মহাভাগৱত অপত, সবাতৈ অধিক যিটো জনসাৰ। তেতিয়াহ'লে সাধু সংগ অনুসৰা, শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখণ্ড আছা, সাধুৰ সংগটো শ্ৰেষ্ঠতম। কাৰণ সাধনা লব্ধ পুৰুষসকলক লগ পোৱাটো বৰ টান। তেওঁলোকে সাধনা লব্ধ হৈ বিষয় সম্বন্ধ ত্যাগ কৰি এক পৰমেশ্বৰক চিন্তা কৰে। এই দুৰ্লভ জন্মত তেনেসকল লোকক লগ পালে ভগৱন্তক পোৱা বুলি মনত ভাৱনা কৰিব লাগে। আৰু সেইকাৰণে ইয়াতো আনি কৈছে যে জাত কৰে নাহি আৰ ভকত প্ৰধান, টান কথা কওঁ না হুয়া সাৱধান, অচাৰিও বেদৰ তত্ত্বই অৰ্থ যিটো জানে, মাধৱ ক বান্ধৱ বুলিয়া যিটো মানে। মাধৱ মার্থে লক্ষ্মী, ধব অর্থে স্বামী, লক্ষ্মীর স্বামী অর্থাৎ নারায়ণ। সমস্ত চরাচর জগত নারায়ণৰ পৰা আমি আহিছোঁ। আমি অলপ আগতেই সেইকাৰণে কৈছোঁ নাৰা মানে পানীতে আমাৰ জন্ম। আৰু প্ৰত্যেকেই নাৰায়ণৰ নাভিত যেনেকৈ ব্ৰহ্মাৰ জন্ম হৈছে, আমিবিলাকো নাৰায়ণৰ নাভিত জন্ম পাইছোঁ। আমি প্ৰত্যেকে নাভিত জন্ম পাইছোঁ। কোনোবাই ইয়াতে নাভিত জন্ম নোপোৱা আহিছে নেকি? তেতিয়াহ'লে নাভিত জন্ম পালে চাৰিখন মুখ থাকিব। চকু এক মুখ, নাসিকাই দুই মুখ, কৰ্ণে তিনি মুখ, তুণ্ডই চাৰি মুখ। চতুৰ্মুখী ব্ৰহ্মাৰ কিন্তু সৃষ্টিকৰ হ'ব লাগিব। আপোনালোকে প্ৰত্যেকেই সৃষ্টিকৰ, ঘৰে ঘৰে আপোনালোকৰ সতী সন্ততি আছে। সেই ব্ৰহ্মাক দেখা নাপায়। সেই ব্ৰহ্মা কিন্তু পূজা নাপায় বুলি কৈছে। সেই ব্ৰহ্মা সৃষ্টি কৰোঁতে প্ৰথম আপোনাৰ এই ৪ তাৰিখতক জন্ম দি কৈছিল সৃষ্টিৰ কাৰ্যত লাগিবলৈ। ৪ তাৰিখতে কিন্তু ক'লে যে নাই নাই, আমি আৰু সেইটো নকৰোঁ, তুমিয়ে সৃষ্টি কাৰ্য কৰি কি কৰিলা? সৰস্বতী নিজৰ সন্তানকে বিবাহ কৰাই তুমি দেখোঁ তেওঁৰ পৰা অভিসম্পাত পালা, আমি আৰু এইটো কাম নকৰোঁ। তেওঁ মানৱ পুত্ৰক জন্ম দিলে ব্ৰহ্মাক। ব্ৰহ্মাকো সৃষ্টি কাৰ্যত সহায় কৰিবলৈ ক'লে। ব্ৰহ্মাই বোলে নাই নাই, তুমি যিজনক জন্ম পাইছা সেইজনক বিচাৰিহে যাওঁ। গতিকে তোমাৰ মুখত নাৰায়ণৰ কথাটো শুনিলোঁ, আজিৰ পৰা এইটোকে মই ল'লোঁ, নাৰায়ণ নাৰায়ণ নাৰায়ণ। তেতিয়াহ'লে আমিবিলাকক এই বাটলৈ লৈ আহিছে আৰু আনি আমিবিলাকক ইয়াতে সিদ্ধান্তবিলাক দিছে। কৃষ্ণ পাদ পদ্মক বান্ধিলে প্ৰেম জুৰি, আপুনি নিৰন্ততাৰ হৃদয় হৰি, অয় অকস্মাত যিন নাম লৈয়ে মাত্ৰ আখি, এতেকে হৰন্ততাৰ মহাপাপৰা, নাজানি বিখালেও মৃত্যু হ'ব, নাজানি অমৃত খালেও সি মুক্তি লাভ কৰিব। তেতিয়াহ'লে শক্তিটো তাত আমি চাব লাগে। পাপ ৰাখি আমাৰ নোহোৱা হ'ব, প্ৰেম আমাৰ আহিব। ইয়াত বাদে হৃদয়ত এইখন প্ৰেমৰ সাগৰ কৰি ল'ব লাগে। এই হৃদয় আকাশে চৈতন্য আদিত্য,
এই হৃদয় আকাশত মই চিনি পাব লাগে সেইকাৰণে কৈছে তান্তে উপযন্ত প্ৰেম জানি কৃপাময় আর কি এরিতে পারে তাহান হৃদয় নেরৈটান ভকতে হে পরম প্রবন্ধী হরি ও নেরন্ত তাঙ্ক প্রেম গুয়াব সেইকাৰণে ভকতৰ পিছে পিছে ভগৱন্ত যায় আমি মাত্ৰ সেই ভকতৰ বাটলৈ যাব লাগিব ভগৱন্তক চিন্তা কৰিব লাগিব ভগৱন্তই সদায় চিন্তা কৰি থাকে মোৰে অংশজাত জীৱই মোকেই যদি শুদ্ধভাৱে উপলব্ধি কৰিব পাৰিছে ডাঙৰিটোৰ পিছে পিছে যেনেকৈ গাইজনীয়ে দৌৰি ফুৰে ভগৱন্তই কৈছে তোমালোকেই মোৰ বিচ্ছুৰিত অংশ মোৰ পৰাই তোমালোকৰ জন্ম কিন্তু তোমালোকৰ হৃদয়ত ময়ে আছো মোকেই যদি অনুভৱ কৰিছা মই কিন্তু তোমালোকৰ প্ৰেমত বন্দী এতেকে যতেক কৈল ভকত প্ৰধান রাজা জানা রাজা কহমহে ইহার সমান উত্তমত উত্তমকে হিহে ভাগবত উপজিলা প্রেম যার হরিস্মরণ হরিক স্মরণ হরি কোন এটু গীতাত কলে মই অক্ষর ব্রহ্মর ও মানে প্রণব প্রণব মানে নিরাকার নিরঞ্জন হরি ওটোয়ে হরি কৃপালগুরু শঙ্কৰদেৱে সেইকাৰণে ক'লে হৰি ওটোৱে হৰি ওটোত তিনিটা বস্তু লুকাই আছে ও যোগ হস্যু যোগ ম ওম ও শতগুণ উ ৰজগুণ ম তমগুণ শত ৰজ তম তিনি গুণে তেওঁ কৈছে সেয়া ময়ে কিন্তু মই নহয় ইহঁত গুণ আমি বুঝিবার কারণে শতগুণে বিষ্ণুর চরিত্র দিছে রজগুণে ব্রহ্মর চরিত্র দিছে আর তমগুণে শিবর চরিত্র দিছে আমি এই কথাটো বুঝি চাব লাগিব কীর্তনত কৃপালুগুরু শঙ্কৰদেৱে কৌশল কৰি সেই কারণে কৈছে বিষ্ণু আর শিবর ভেদ নকৰিবা বিষ্ণু কো হৃদয়ত বিষ্ণু বিষ্ণু কৈছে মোৰ নিজা দেহ নাই কিন্তু এই নিজা দেহ নোহোৱাজনে ক'ত আছে তেতিয়াহ'লে আমি মাতৃগৰ্ভত থাকোঁতে স্থিতি হোৱাৰ লগে লগে দধি দুগ্ধ ঘৃত মধু শৰ্কৰা দিছিলোঁ পঞ্চামৃত দিয়াৰ লগে লগে 5টা দেৱতা আহিল ক্ষিতি তেজ মৰুদ্গম এইটো পঞ্চভূতি দেহ আহিল এই পঞ্চভূতি দেহটো তেওঁ নহয় কিন্তু তেওঁ কৈছে মোৰ নিজা দেহ নাই কিন্তু তোমাৰ তাতে মই আছোঁ মই থাকোঁতে কিবা আৰ্জি লোৱা যদি লোৱা এই পঞ্চভূতি দেহটোৰ ভিতৰত থকাজনক মই চিনি পাব লাগে এইজন সেই পৰম সত্য ভগৱন্ত তেওঁ বাৰে বাৰে কৈছে মোৰ কিন্তু দেহ নাই কাঠৰ মাজত যেনেকৈ অগ্নি লুকাই আছে অথচ কাঠে কাঠে ঘৰখন কৰিলে কিন্তু অগ্নিৰ উৎপত্তি হ'ব কুণ্ডল ভাঙিলে যেন সোণা স্বৰূপত আমিও সেই কুণ্ড কোনোবা কাণফুলি কোনোবা নাকফুলি কোনোবা আঙঠি কোনোবা চৰতীয়া সোণাৰী তাত গ'লে আমি কোন প্ৰত্যেকেই ভগৱন্তৰ পৰা অহা বিচ্ছুৰিত অংশ চিন্তা ভগৱন্তত হ'ব লাগে এই চিন্তাটো কৰিব পাৰিলে জীৱন ধন্য হয় ইয়াতো সেইকাৰণে কৈছে এতেকে যতেক কৈলো ভকত প্ৰধান জানা ৰাজা কেহু নহি ইহাৰ সমান উত্তমত উত্তম সেহিহে ভাগৱত উপজিলা প্ৰেম যাৰ হৰিস্মৰণ এই হৰিক স্মৰণ কৰিব লাগে মই জানি স্মৰণ কৰিব লাগে এই কহি হবি সিদ্ধ মৌন হুয়াই আছে দেখি প্ৰণিপাতে ৰাজা পুছিলে তপাছে পৰম ঈশ্বৰ কৃষ্ণ জগতৰ স্বামী তাহান মায়াক জানিবা কচা হুয়া এই মায়াৰ সংসাৰত আমিবিলাক আছো আৰু তেওঁ মায়াৰ অধিকাৰী কৃষ্ণ এক দেৱ দুখহাৰী কাল মায়াদীৰ অধিকাৰী
এইজনক চাব খোজে। ব্ৰহ্মাদিক মহে যিটো সিটো কোনো মায়া, কহিও প্ৰসিদ্ধ খব যদি থাকে দায়া। হেনবা বুলিবা যিটো কহিলো ভকতি, তাকে জানি ভৈলা তুমি কৃতাৰ্থ সম্প্ৰতি। মই যিবিলাক ক'লো তাকে জানি তুমি শ্ৰেষ্ঠত্বৰ হ'লা, তুমি সকলো জানিব পাৰিছা। মই ইয়াতকৈ আৰু তোমাক বেছি নকওঁ। শুনিও সিদ্ধ হব সিদ্ধান্ত ইহাৰ, কৰৈ সংসাৰৰ তাপে আমাক দগধ। কৃষ্ণ কথামৃতে ইহাৰয় ঔষধ। নাই ইয়াতে সামৰিবৰ মানে স্থান নাই, ইয়াতো দিয়া নাই। তথাপিও আমি সামৰি মন্ত্ৰতে ভাবিছোঁ, কেতিয়াবাতে ভাবিছিলোঁ। নলাগে জানিবে আৰু বিত্তৰ তোমাৰ, শুনিও সিদ্ধ হব সিদ্ধান্ত ইয়া, কৰৈ সংসাৰৰ তাপে আমাক দগধ। কৃষ্ণ কথাই অমৃতে ইহাৰ ঔষধ। আজি সে জীয়াইলা মোক বচন অমৃতে, যতে শুনো কহু অতি নাহি চিতে হৰিনাম। ৰাম 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 কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম। কৃষ্ণ কৃষ্ণ হৰি রাম। জয় রাম জয় নারায়ণ জয় কৃষ্ণ জয় জগদ্গুরু শ্রীমন্ত শঙ্কর।